মই অমৰজ্যোতি মহন্ত, নুনমাটি বিষ্ণুৰাভা নগৰ, অমৃতস্য পুত্ৰ মোৰ ইউটিউব চেনেল আপোনালোকে মোক জানে। সত্য সনাতন ধৰ্ম, দৰ্শন, আদৰ্শ, অধ্যাত্ম, জৈৱিক কৃষি, জৈৱিক বীজ, আমাৰ বেদ লক্ষণা, দেশী গাই, পঞ্চগব্য, ভাৰতীয় ঐতিহ্য সংস্কৃতি পৰম্পৰাৰ ওপৰত মই সদায় কৈ আহিছোঁ মোৰ ইউটিউবত। আজি বহু বছৰ আগতে মই থলগিৰি বুলি এখন অসমীয়া একদম খিলঞ্জীয়া অসমীয়াৰ কাউণ্টাৰত আহিছিলোঁ আৰু তাতে থলগিৰিৰ ওপৰত মই এটা ইউটিউবত এটা ব্যাখ্যান দিছিলোঁ, আপোনালোকে খুব ভাল পাইছিল। আজি দ্বিতীয়বাৰৰ কাৰণে বহুত বছৰৰ মূৰত মই থলগিৰিত আহিছোঁ। থলগিৰিৰ স্বত্বাধিকাৰী শ্ৰী মনোৰম গগৈদেৱক মই লগ পাম বুলি ভাবিছিলোঁ, কিন্তু লগ নাপালোঁ। তেওঁ আহিব অলপ পিছতে। তেওঁ 1800 চনৰ ডিচেম্বৰত এই অসমীয়াৰ স্বাভিমান জগাবলৈ, খিলঞ্জীয়া অসমীয়াৰ স্বাভিমান ৰক্ষা কৰাৰ কাৰণে ঠিক মানে লতা শিলৰ ওচৰত এই খিলঞ্জীয়া কাউণ্টাৰটো তেওঁলোকে স্থাপন কৰিছিল। ইয়াৰ নাম হৈছে থলগিৰি। ইয়াতে আমাৰ থলুৱা যিবিলাক খাদ্য, থলুৱা সমস্ত খাদ্য আপোনালোকে পাব। এই চাওক থলুৱা খাদ্যৰ ভাণ্ডাৰবিলাক, আৰু অসমৰ যিখিনি জৈৱিক শস্য, যিখিনি জৈৱিক কৃষি ৰক্ষা কৰি আহিছে এছামটোৰ মানে আত্মবলিদানী স্বাভিমানী যুৱকে, সেই জৈৱিক কৃষিৰ গোটেইখিনি বস্তু ইয়াতে পাব। উত্তৰ পূৰ্বাঞ্চলৰ জৈৱিক খেতিয়কবিলাকে বনোৱা তেল, মিঠাতেল, পেৰা তেল, আৰু আমাৰ যিখিনি ইয়াতে চাওক, ইয়াতে নাৰিকলৰ লাড়ুৰ পৰা, নাৰিকলৰ পিঠাৰ পৰা কি নাই ইয়াতে জৈৱিক চাহপাতৰ পৰা, চাওক এই জৈৱিক চাহপাতৰ পৰা, তাৰোপৰি ইয়াতে আপোনাৰ জৈৱিক হেৰিৰ পৰা, ঘিউৰ পৰা, সীতা জখলাৰ আইটেমো ইয়াতে পাব। আৰু ইয়াতে চাওক এইটো পৰিৱেশটো কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে, আমাৰ একেবাৰে খাচ অসমীয়া খিলঞ্জীয়া পৰিৱেশ। ইয়াতে সোমালে অলপ সময়ৰ কাৰণে আপুনি মনত পেলাব বাধ্য হ'ব যে আমি এদিন খাচ অসমীয়া আছিলোঁ আৰু আমাৰ পূৰ্বপুৰুষৰ মহান ঐতিহ্য আছিল। কাপোৰ কানিও আছে আমাৰ খাচ অসমীয়া কাপোৰ কানিখিনিও ইয়াতে ৰাখিছে। বিভিন্ন ফলৰ ৰস ৰাখিছে, যিবিলাক জৈৱিকভাৱে তৈয়াৰ কৰা হৈছে, য'ত মানে বিশেষ কেমিকেল য'ত প্ৰয়োগ কৰা হোৱা নাই। বজাৰৰ দ্ৰব্যৰ লগত আকাশ পাতাল প্ৰভেদ। হয়তো বজাৰৰ দ্ৰব্যৰ পৰা 10 টকা 20 টকা ইয়াতে বেছি হ'ব, কাৰণ ইয়াতে যিহেতু অৰিজিনেল বস্তু যিহেতু দিয়া হয়। এই চাওক এৰী খোলা বাঁহৰ দৰে বস্তু ইয়াতে পাব, মুগা খোলা বাঁহৰ দৰে বস্তু ইয়াতে পাব। ইয়াতে আমাৰ জৈৱিক যিবিলাক চিৰা, বজাৰৰ চিৰা আৰু জৈৱিক চিৰাৰ লগত আকাশ পাতাল প্ৰভেদ। ইয়াতে জৈৱিক চাউল, জৈৱিক চিৰা, ইয়াতে যিমান আচাৰ পৰ্যন্ত আৰু নানান ধৰণৰ বস্তু, ইয়াতে একো বস্তুৰ মানে আকাল নাই। ইয়াতে চাওক, ইয়াতে আনকি মাছ, পোৰা মাছ পৰ্যন্ত, শুকান মাছ পৰ্যন্ত আছে, নানান ধৰণৰ স্নেক্সো আছে। তিল, আমাৰ জৈৱিক তিলো ইয়াতে আছে। ইয়াতে জৈৱিক চাউল, আৰু যিসকলে বিশেষ কৰি আমাৰ আজিকালি চাউলটো, আমাৰ জৈৱিক চাউলৰ মূল্য দিন দিন বাঢ়ি গৈ আছে, কাৰণ আমাৰ চুগাৰৰ পৰা, প্ৰেছাৰৰ পৰা, আঁঠুৰ বিষৰ পৰা 100 কোটি বেমাৰৰ মূল কাৰণ হৈছে এই চাউল দালিৰ যিটো নকলি ভেজাল। গতিকে ইয়াতে সম্পূৰ্ণ জৈৱিক চাউল পাব, কাৰণ মোহন বৰা বুলি যিজন তাৰমানে যোৰহাটৰ যিজন জৈৱিক খেতিয়ক, যিজনে সমগ্ৰ বিশ্বতে জৈৱিক বীজবিলাক সংৰক্ষণ কৰি বিখ্যাত হৈছে, তেওঁৰো আনকি ইয়াতে সংৰক্ষণ আছে, তেওঁৰো ইয়াতে অংশ আছে, আৰু তেওঁৰ পৰাও আমি কিছুমান জৈৱিক চাউলজাতীয় বস্তু ইয়াতে পোৱা হয়। গতিকে ইয়াতে যিকোনো জৈৱিক শস্যৰ পৰা বনোৱা, গুড়ৰ পৰা, তেলৰ পৰা, মিঠাইৰ পৰা, দৈৰ পৰা আদি কৰি যিকোনো বস্তু আপোনালোকে ইয়াতে হালধি, ইয়াতে জৈৱিক হালধি পাব, নাগালেণ্ডৰ জৈৱিক হালধি, গোলাঘাটৰ জৈৱিক হালধিৰ পৰা আদি কৰি, ইয়াতে আমাৰ ঘৰত বনোৱা পিঠা লাড়ুৰ পৰা আৰম্ভ কৰি, চাওক আমাৰ থলুৱা মূৰাৰ পৰা আৰম্ভ কৰি, থলুৱা মুড়িৰ পৰা আৰম্ভ কৰি, হুৰুমৰ পৰা আৰম্ভ কৰি যিমান জৈৱিক বস্তু আছে উত্তৰ পূৰ্বাঞ্চলৰ, ইয়াতে সকলো পাব। আৰু ইয়াতে এখন সুন্দৰ ৰেষ্টুৰেণ্টো আছে। এইখন সুন্দৰ ৰেষ্টুৰেণ্ট, ইয়াতে কেনেকুৱা অসমীয়া পৰিৱেশ এটা সৃষ্টি কৰিছে চাওক। ইয়াতে কেনেকুৱা ফটোবিলাক ৰাখিছে, কেনেকুৱা অৰ্থৱহ ফটো, কেনেকুৱা অলংকাৰিক, কেনেকুৱা সুন্দৰ ফটো। এই চাওক ফটোবিলাক দেখিলে, ফটোবিলাকে আমাক খাচ অসমীয়া হোৱাৰ গৌৰৱৰ মাজেৰে আমাক অলপ সময়ৰ কাৰণে আমাৰ হৃদয় ৰঞ্জিত, বন্দিত, চন্দিত কৰিব। ইয়াতে আপোনালোকে আহিব পাৰে বিবাহ উৎসৱ বা জন্ম উৎসৱ আদিত আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহি, আমি যে খাচ অসমীয়া, আমাৰ যে অতীতৰ যে পূৰ্বপুৰুষৰ যে মহান গৌৰৱ আছে, এই গৌৰৱৰ লগত আপোনাৰ সন্তানসকলক পৰিচয় কৰি দিলে এসাঁজ ইয়াতে অসমীয়া টেঙাৰ আঞ্জা, অসমীয়া দৈ, অসমীয়া চাউল, অসমীয়া চব্জি, অসমীয়া ভাত, অসমীয়া থলুৱা আইটেমেৰে এসাঁজ খাই অসীম আনন্দ পাব, নিৰ্মল আনন্দ পাব। এটা প্ৰকৃতিৰ মাজত এদিন পিকনিক খাই আমি যিটো আনন্দ পাওঁ, ইয়াতে সেই আনন্দটো আপোনালোকে পাব পাৰিব। ইয়াতে যিটো বহি ইয়াতে সোমায়ে তাৰমানে নিজকে এনেকুৱা লাগিছে যেন মই নিজৰ অসমীয়া সত্তাক যেন আকৌ ফিৰাই পাইছোঁ। ইমান বছৰে তথাকথিত ভাৰতীয়ত্বৰ নামত বা বিদেশী সংস্কৃতিৰ নামত, পাশ্চাত্য ভাষা সংস্কৃতিৰ নামত আমিতো নিজক বলিদান কৰি দিছিলোঁ, আমাৰ সত্তাক আমি ধ্বংস কৰি পেলাইছিলোঁ। কিন্তু ইয়াতে আকৌ মনোৰম গগৈদেৱে আমাক অসমীয়া হোৱাৰ গৌৰৱ আৰু অসমীয়া হোৱাৰ স্বাভিমান আকৌ জগাই তুলিছে। ইয়াতে কি নাই চাওক, এই খাৰৰ পৰা আছে, ইয়াতে আপোনালোকে আনকি ঝাৰুৰ পৰা, এই হুৰুমৰ পৰা, এইটো হুৰুম, ইয়াতে চব বস্তু পাব। ইয়াতে আপোনালোকে যেনেকুৱা ধৰণৰ চাউল বিচাৰে, ইয়াতে দালিটো আছে নাই মই নাজানো,
কিন্তু আনকি দালিও আছে ইয়াতে জৈৱিক দালি পৰ্যন্ত পাব ইয়াতে ৰাজমাহ আমাৰ যিটো একদম খাস যিটো মানে দালি কোনটো এইটো দালি ন এইটো মচুৰ দালি মুগটো আছে না মুগো আছে ন মচুৰ দালিটো চাওক মুগৰ দালি শেষ হৈছে গতিকে যিকোনো দালি চাউলৰ পৰা হালধিৰ পৰা যিমানখিনি আমাৰ ৰান্ধনি কিটচেনত যিমানখিনি বস্তু লাগে গোটেইখিনিতো পাবই লগতে উৎসৱ পাৰ্বণৰ যিমানখিনি বস্তু উৎসৱ পাৰ্বণৰ সময়ত আমি যিবিলাক খিলঞ্জীয়া খাদ্য খাওঁ এই খিলঞ্জীয়া খাদ্যবিলাক এই গোটেইবিলাক পাব আৰু ৰাতিপুৱা চাহ কাপৰ লগত আপোনালোকে যদি খিলঞ্জীয়া খাদ্যৰে যদি ৰাতিপুৱা চাহ কাপ খাব বিচাৰে তেতিয়াহ'লে ৰাতিপুৱা চাহ কাপ ইয়াতে খিলঞ্জীয়া খাদ্যৰে খাব পাৰে এইখন হৈছে মেনু এইখন মেনু এই মেনুখনত দেখিলে আপোনালোকে তাজ্জব মানি যাব ইয়াতে কোনো ৱেষ্টাৰ্ণ কোনো থালি ইয়াতে নাপাব এই মেনুখনত আপুনি তিল পিঠা নাৰিকল পিঠা কলা তিল পিঠা ঘিলা পিঠা টেকেলি পিঠা খোলা চাপৰি পিঠা কোমল চাউল চিৰা সান্দহ পিঠাগুড়ি হুৰুম তিলৰ লাড়ু নাৰিকলৰ লাড়ুৰ পৰা আৰম্ভ কৰি ৰঙা চাহ গাখীৰ চাহ সেউজীয়া চাহ অৰ্থডক্স চাহ নীলা চাহ শেৱালি চাহ তাৰ উপৰি যিসকলে আমিষ খায় তেওঁলোকৰ কাৰণে আমিষ আৰু নিৰামিষবিলাকৰ কাৰণে দৈ ক্ৰীম কাঠফুলাৰ পৰা আদি কৰি নাৰিকলৰ লাড়ুৰ পৰা কলা চাউলৰ কেকৰ পৰা চৰ্বতৰ পৰা আদি কৰি গোটেইখিনি থলুৱা খাদ্য ইয়াতে পাব এইখন আচলতে মইতো এনেকুৱা কৰি ভাবোঁ যে সমগ্ৰ বিশ্বৰ বিস্ময় আচলতে থলুৱাৰ স্বাভিমান ৰক্ষা কৰা অসমীয়াৰ স্বাভিমান ৰক্ষা কৰা অখিল গগৈৰ স্বপ্ন ৰক্ষা কৰা এইখন আচলতে সমগ্ৰ বিশ্বৰ গৌৰৱপূৰ্ণ এটা মানে আধাৰ স্তম্ভ বুলি মই মানো ইয়াৰ আগতেও মই থলগিৰিৰ ওপৰত আপোনালোকক কৈছোঁ আজি বহু বছৰ আগতে আপোনালোকে বহুত ভাল পাইছে মোৰ ব্যাখ্যানটো আজি দ্বিতীয়বাৰৰ কাৰণে মই আহিলোঁ তেওঁ স্বত্বাধিকাৰী গগৈদেৱক মই লগ কৰিব পৰা নাই মই ফোনেৰে লগ কৰিম কাৰণ তেওঁৰ মানে অসমৰ বিভিন্ন থলুৱা কৃষকৰ লগত খিলঞ্জীয়া কৃষকৰ লগত আৰু জৈৱিক কৃষকৰ লগত যিসকলে জৈৱিক বীজবিলাক ৰক্ষা কৰিছে জৈৱিক কৃষি কৰি কিনে মানুহক চুগাৰৰ পৰা ডায়েবেটিছৰ পৰা আঁঠুৰ বিষৰ পৰা থাইৰয়ডৰ পৰা যে 100 কোটি বেমাৰ যিবিলাক বজাৰৰ খাদ্য খাই কিনে আমি যিবিলাক বেমাৰ কিনি লৈছোঁ আচলতে আমাক ভাগ্যও দিয়া নাই ভগৱানেও দিয়া নাই কোনো দিয়া নাই যিবিলাক বেমাৰ আমি আচলতে কুখাদ্য অখাদ্য খাই কিনে বেজাল খাদ্য খাই কিনে দিনে ৰাতি কিনি লৈছোঁ আৰু তাৰ চিকিৎসা কৰি কিনে আমাৰ অমূল্য সময় অমূল্য উৰ্জা আৰু অমূল্য টকা পইচাবিলাক ধ্বংস কৰি ডাক্তৰৰ ঘৰত নাৰ্ছিং হোমত পঠাই দিছোঁ তাৰ পৰা বচাই আমাৰ সময় সম্পদ আৰু উৰ্জাক আমি যাতে বচাব পাৰোঁ আমি যাতে শুদ্ধ সাত্বিক আহাৰ গ্ৰহণ কৰি খিলঞ্জীয়া আহাৰ গ্ৰহণ কৰি যাতে দীৰ্ঘায়ু হ'ব পাৰোঁ সুস্থ শৰীৰৰ সুস্থ মনৰ সুস্থ সত্তা সুস্থ জীৱনৰ অধিকাৰী হৈ জীৱনক পূৰ্ণৰূপে উপভোগ কৰিব পাৰোঁ জীৱনক পূৰ্ণৰূপে ভোগ কৰিব পাৰোঁ জীৱনৰ শান্তি তৃপ্তি আনন্দক যাতে নিজে উপভোগ কৰি নিজৰ পৰিয়ালটোক যাতে দীৰ্ঘায়ু কৰি জগতবাসীৰ কাৰণে যাতে কিবা আমি সমৰ্পণ কৰি থৈ যোৱা সমাজৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে দেশৰ কাৰণে কিবা কৰি থৈ যাতে যাব পাৰোঁ যাতে এনেই যাতে কুকুৰ শিয়ালৰ দৰে জন্মিখিনিয়ে মৰি যাব যাতে লগা নহয় নিজৰ জাতিটোৰ কাৰণে দেশৰ কাৰণে নিজৰ আত্মাৰ কাৰণে কিবা এটা যাতে কৰি থৈ যাব পাৰোঁ এইটোৱে আছিল আমাৰ স্বত্বাধিকাৰী মনোৰম গগৈদেৱৰ এইটোৱে আছিল এটা স্বপ্ন এই স্বপ্ন সাকাৰ হোৱা দেখা গৈছে আপোনালোকে ইয়াতে আহক এইখিনি লতা আছিল কি বুলি ক'ম মই এইখিনি লতা আছিল লেমৰোড উগ্ৰতাৰা মন্দিৰৰ ওচৰত আপোনালোকে ইয়াতে আহিলে মই খুবেই ভাল পাম আহিলে মোক আপোনালোকে কমেণ্টছত জনাই দিব আৰু ইয়াৰ খাদ্যবিলাকে নিশ্চয় আপোনালোকক অসীম তৃপ্তি দিব লগতে স্বাস্থ্য দিব আৰু নিৰোগী শৰীৰ দিব আয়ুস দিব আৰু কি দিব ইয়াৰ ওপৰত আৰু দিবলৈ কি আছে শৰীৰ মাধ্যম ধৰ্মসাধন শৰীৰটোৱে হৈছে ধৰ্ম সাধনাৰ ভিত্তি সাংসাৰিক সকলো ভোগ সম্ভোগ উপভোগ সাংসাৰিক সকলো আনন্দৰ ভিত্তিটো হৈছে শৰীৰ যদি আপোনালোকৰ শুদ্ধ হয় সাত্বিক হয় নিৰোগ হয় দীৰ্ঘায়ু হয় তেনেহ'লে তাৰ ওপৰত আৰু জীৱনত আৰু পাব লগা আৰু একো নাথাকিল জীৱনৰ সকলো প্ৰাপ্তব্য ইয়াতে পাই গ'লোঁ আমি গতিকে বেছি নকওঁ আজিকালি লাম্বা ভিডিঅ' চাবলৈ কাৰো ধৈৰ্য নাই সময়ো নাই গতিকে এইখিনিতে মই সমৰ্পণ কৰিলোঁ লাইক কৰি দিব বাওঁফালৰ লাইক বটনটো টিপি আৰু শ্বেয়াৰ কৰি দিব বুলি এজন খাছ অসমীয়া যদি বুলি নিজকে যদি ভাবে স্বাভিমান যদি আছে যে মই অসমীয়া তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু নতুনসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ